আহিছেনে শুই উঠিয়ে চিধা সেনাহে লগাইছোঁ আৰু ইমানেই চুলি পকিছে নোৱাৰি আৰু প্ৰেছ কৰি হৈ গ'ল দেই নিজৰ কাপোৰে প্ৰেছ কৰি নিপিন্ধোঁ ধুতি ৰাতিপুৱা প্ৰেছ কৰি দিছোঁ আহিলোঁ মই প্ৰসাদ ধুবলৈ মগু প্ৰসাদ এইবোৰ ধুবলৈ আহিলোঁ তাৰ আগতে বোলো বাবাক চাকিখন জ্বলাই ল'লোঁ এতিয়া লাগি যাওঁ আৰু ৰুম ঠিক কৰি ল'লোঁ কিবা এটা পাতিলে সোনকালে উঠিব লাগে ন মানুহজন মুঠতে নাই উঠিব আৰু চাহাপটো গোটেই আৰু যেন বস্তুবোৰ একদম ঠিকে এইফালে ঘৰ সাৰিব মুচিবলৈ আছিলে মামনি গুচিয়ে গ'ল আকৌ মই সৰা মোচা কৰিছোঁ মগু ধুই দিওঁতে মাজতে আহি পিনে গৰম পানী দি থৈ গৈছোঁ খাবলৈ একেবাৰে কাণ্ড জ্ঞান নাই ভাই আমাৰ মাহঁতে আমাক শিকোৱা নাছিলে কিন্তু আমি জানো কিবা এটা ঘৰত পাতিলে উঠিব লাগে কামবোৰ কৰিব লাগে অকণমান সহযোগ কৰিলে কামবোৰ সহজ হয় ন একো নাই আছে আৰু কাম কৰা মানুহ কৰিব আৰু সেইটোৱে কাম কৰা মানুহে কৰা সেইটো কথা নহয় ন সদায় জীৱনটোত কাম কৰা মানুহ থাকিব নেকি থাকিবও পাৰে একো নিজে শিকিব নালাগে নিব এতিয়া আকৌ গা ধুওঁগৈ বিচনা চিচনা চুলোঁ চাদৰ মেখেলাযোৰ পিন্ধি গ'লোঁ আৰু এইযোৰ কাপোৰযোৰ বৰ পাতল এতিয়া গৰমটো বহুত বেছি যে এইযোৰকে পিন্ধি গ'লোঁ এতিয়া যাওঁ আৰিয়া ওচৰলৈ 10:30 বাজি গ'ল আৰিয়া একো খোৱাই নাই নহয় বাহিৰত মানে ইমানেই ভাল পাইছে পূজা চাই মানে ইফালে ছোৱালীৰ কাৰণে চুজি আমাৰ ছোৱালী নোখোৱালে মানে ভোক লাগিছে বুলিও ক'বলৈ নাজানে চাইছোঁ গোটেই ৰাতিপুৱাৰ পৰা গা ধোৱা পিছৰ পৰা ঘূৰিয়ে ফুৰিছে আহা ভোক লাগিছে বুলি ক'বলৈ নাজানেও মোৰ ছোৱালীয়ে এইফালে ফিকা চাহ চেনি নথকা এইফালে বিস্কিট এইফালে আজি বৰণ দিব দেই ধুতি গামোচা ধুতি গেঞ্জি পিন্ধি লৈছে মালা চালা লগাই হৈ গ'ল এতিয়া মানুহজন হোমত বহিব আৰু পূজা সমাপ্ত হৈছে আৰু হোম পুৰি হৈ গ'ল এতিয়া এইবোৰ গাড়ীকেইখন পূজা কৰিব এইখন আমাৰ ভাড়াঘৰৰ ল'ৰাটো হয় সেইখনো কৰাই দিছোঁ আৰু এতিয়া যাম বাছৰ ওচৰলৈ আৰিয়া আকৌ সাৰ পাই গ'লে হুলস্থুল লগাব যে সেইকাৰণে আৰিয়া শুই আছে তাইক উঠাই মেলি লৈ যাওঁ আৰু বেচেৰি দেখক ন নহ'লে গমেই নাপাব নহয় পূজা কৰিলোঁ আৰু বাছখন এতিয়া যাওঁ ঘৰলৈ ডাইৰেক্ট খোৱা ব্যৱস্থাটো কোনটো কথা এইটো হয় নাই হৈ যাব নমো বিশ্বকৰ্মা মহাভাগ সুচিত্ৰ কৰ্মকাৰক বিশ্বকৃত বিশ্বধূক বাসনা মানৱধূক নমো দেৱশিল্পী মহাভাগ দেৱানাম কাৰ্যসাধক বিশ্বকৰ্মণং নমস্তভ্যো সৰ্বভীষ্ট ফলপ্রদ এস চন্দন পুষ্পাঞ্জলি ওম নমো বিশ্বকর্মায় নমো নম এটাই দি দিছোঁ ধুনীয়াকৈ চাওঁ কাণতে দি দিলে
টান দিয়ে টান লাগি দিছে দে এই ফুলটো উঠাই দিলি দিয়া গ'ল মোৰ কৃষ্ণ কৰি দিয়া মা কৃষ্ণ কৰি দিয়া প্ৰসাদ সমাপ্ত হ'লগৈ আৰু এইকেইটা আমাৰ হোষ্টেলৰ হয় ঐ তাক খাবলৈ গাটো ধুই ল'লোঁ গাটো ধুই চুইজাৰযোৰ পিন্ধি লৈছোঁ দেই 5টাই বাজিলে 5:05 ইমানেই গৰম উঠিছে মানে চুলিখিনি আকৌ ধুই দিলোঁ গোটেই ঘামি শেষ আমাৰ আৰিয়াও গা ধুলে আহা মা বাহিৰ যাওঁ আহা মানুহ আহিয়ে আছে 8:20 হ'ল আকৌ ৰাতি পৰ্বতলৈ আছেই মূৰটো ইমান বিষাইছিলে লাল চাহ একাপ খাই দিলোঁ এতিয়া ভাল লাগি গৈছে যোৱাকালিৰ পৰা চেনি খাবলৈ বাদ দিছোঁ যে খাওঁচোন নিজৰ শৰীৰটো চবেই মোক কৈছে ইমান শকত হৈছা তেহেঁতৰ নিচিনা হৈ গ'লা বুলি কৈছে সেইকাৰণে নাই নিজৰ যেনেকৈ আছিলোঁ তেনেকৈয়ে থাকিব লাগিব এতিয়া অকণমান খীণাব লাগিব দেই আজি মই চেনি নাই খোৱা নহয় অকণমান ক্ষীণ লাগিলেই জানেনে খীণালোৱে নিব সঁচাকৈ গাটো বহুত পাতল লাগিছে মানে বেছি খীণাই গ'লেও মঙহখিনি গুচি যাব যে বেয়াও লাগিছে উপায় নাই বেয়া লাগব পাৰে পুৰি আলুদম জলকীয়া চাটনি আৰু ৰসগোল্লা এয়া খুৱাইছিলে এয়া এইখিনি সমাপ্ত হ'লগৈ আৰু 7:30 বাজিলে সমাপ্ত এতিয়া এইটো পৰ্ব এইফালে ছাগলী এইফালে পনীৰ এইফালে মাছ এইফালে ব্ৰইলাৰ ন কি বনাব দিয়ে আপুনি কওকচোন ব্ৰইলাৰ কি বনাব অঁ মাটনৰ অঁ 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 মাছৰ আৰু ভেন্দি অঁ কোমোৰা কি বনাব কোমোৰা বেচন পকৰি অঁ সেইটোৱে ভাল হ'ব এয়া লাগি গ'ল ষ্টাৰ্ট 8টা বাজিলে ছোৱালী শুলে কিয় নহ'ব ৰাতিপুৱা 7টাৰ পৰা নন ষ্টপ যদি উৎপাতে কৰি থাকে হয় নহয় এতিয়া এচিটো লগাই দিলোঁ শুই গ'ল আৰু শুৱক যিমান পায় শুৱে শুৱক এতিয়া আকৌ মানুহ আহিব নহয় একো ৰেডি চেডি হ'বলৈ নাই আৰু মোৰতো বিষ আকৌ বিষাইছেও চাহকণ খাই লোৱাৰ পিছত খানাবোৰ দেখুৱালৈ নহয় কি বনাইছে বনাব লৈছে পিছত দেখাম বাৰু পাৰিলে মানে দেই চাওঁ বাহিৰত এতিয়া কোনোবা আহিছেনে নাই অহা ধুনীয়া লাগিছে দিয়া 10টালৈ 10 মিনিট আছে ভাত খোৱাই নাই আৰিয়া শুইয়ে আছে মামীহঁত বহি আছে তাতে কথা পাতি আছোঁ তেন্তে আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু মূৰৰ বিষটো ভাল হোৱা নাই দেই ভাতটো খালে চাগে ভাল হৈ যাব ঠিক আছে দিয়ক আজিলৈ তেন্তে ৰাখিছোঁ আৰু সদায় কোৱাদৰে ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট